ইফালে অসম লাইভ 24ৰ উদ্যোগত গছপুলি বিতৰণৰ কাৰ্যসূচী আৰু জুবিন গাৰ্গৰ আদৰ্শ সৰুগত কৰি ব্যতিক্ৰমী প্ৰয়াস ৰাজ্যজুৰি 5 লাখ গছপুলি বিতৰণৰ লক্ষ্য লোৱা হৈছে 6 গাঁও আৰু গোলাঘাট লগতে সৰু পথাৰৰ পিছত এইবাৰ 1.5 গাঁৱত বিতৰণ কৰা হৈছে গছপুলি আৰু আমাৰ পুনপুটেকৈ যাব বিচাৰিছো আমাৰ সাংবাদিক সুমন্ত মাধৱ বৰাৰ ওচৰলৈ সুমন্ত আপোনাৰ ওচৰলৈ আহিছো আজি কিমান গছপুলি বিতৰণ কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ প্ৰসংগ উত্থাপন হৈ আছে তাৰ মাজতে আমি অসম লাইভ 24 আৰু এনআৰডি গ্ৰুপে এটা বিশেষ পদক্ষেপ হাতত লৈছো আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সুৰণত 5 লাখ গছপুলি বিতৰণৰ এটা কাৰ্যসূচী হাতত লৈছো জুবিন দাই যেহেতু গছৰ সৈতে সম্পৃক্ত এজন মানুহ আছিল প্ৰকৃতিৰ সৈতে সম্পৃক্ত এজন মানুহ আছিল গতিকে আমি কৈছো আহক আমি সকলোৱে মিলি জুবিন গাৰ্গৰ চিন্তা চেতনা আদৰ্শ দৰ্শনক আগুৱাই নিও নৱপ্ৰজন্মলৈ এখন সেউজ অসম উপহাৰ দিও আৰু সেই লক্ষ্যৰে এনআৰডি গ্ৰুপ আৰু অসম লাইভ 24 স্বত্বাধিকাৰী নৃপেন দাস ডাঙৰীয়াই এটা বিশেষ পদক্ষেপ হাতত লৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী সেয়া আমি আৰম্ভ কৰিছো আমাৰ সৈতে অসম লাইভ 24 টিম আছে আমি যেহেতু দেৰগাঁৱত বৰ্তমান আছো দেৰগাঁৱৰ সতীৰ্থ সাংবাদিক অৰূপ কুমাৰ ৰয় আছে আমাৰ যোৰহাটৰ সতীৰ্থ সাংবাদিক পিংকু আছে আৰু কেবাজনো আমাৰ সতীৰ্থ আছে দল সংগঠনৰ লোক আছে আমি সকলোকে জুবিন গাৰ্গৰ নামত একোটিকৈ গছপুলি উপহাৰ দিব বিচাৰিছো আমি আশা প্ৰকাশ কৰিছো সকলোৱে গছপুলিটো সযতনে ৰাখিব পানী দিব যতন ল'ব আৰু জুবিন গাৰ্গে বিচৰা অসমখন আচলতে আমি গঢ়িবলৈ চেষ্টা কৰিম আমি সকলোকে একোটিকৈ গছপুলি দিবলৈ অনুৰোধ জনাইছো এয়া অসম লাইভ 24ৰ এটা বিনম্ৰ প্ৰয়াস আৰু এই প্ৰয়াস হৈছে জুবিন দাই ভাল পোৱা অসমখনৰ বাবে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছো একোটিকৈ গছপুলি আমি 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী হাতত লৈছো আমি কৈছো যে জুবিন দাই বিচৰা অসমখন তেতিয়াহে পাম যেতিয়া আমি প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থাকিম এই পদক্ষেপটোক লৈ কি ক'ব না বৰ ধুনীয়া পদক্ষেপ হৈছে আৰু প্ৰকৃতিৰ প্ৰতি সবৰে আস্থা বাঢ়িছে খালি গছপুলি লগালে নহ'ব তাক আমি বচাই ৰাখিব লাগিব তেতিয়াহে আমাৰ এই প্ৰচেষ্টাটো ভালভাৱে আমি তাক আগবঢ়াই লৈ যাব পাৰিম এইকাৰণে গছপুলি আমি ময়ো লৈ যাম এখন আৰু মোৰ ঘৰত বৰ ধুনীয়াকৈ ৰাখিম এবছৰ দুবছৰ পিছত আহিলে আপুনি চাব পাৰিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো অসম লাইভ 24ক ধন্যবাদ জনোৱাৰ লগতে তেখেতে আচলতে গছপুলিটো ভালকৈ ৰাখিম বুলি কৈছে কি ক'ব বিচাৰিব আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস 5 লাখ গছপুলি বিতৰণৰ কাৰ্যসূচী ভাল পদক্ষেপ এইটো এটা আৰু গছ থাকিলেহে মানুহ থাকিব গতিকে আমি সুন্দৰকৈ সেউজ কৰি ৰাখিব লাগে অসমখনক সেইটোৱে আমি প্ৰয়াস কৰিব লাগে আপোনাৰ পৰা জানিব বিচাৰিছো অনুষ্ঠানৰ মাজত হয়তো আপোনাৰ বক্তব্য ল'বলৈ সময় নহ'ল কিন্তু আমাৰ এই পদক্ষেপটোক লৈ আপুনি কি ক'ব বিচাৰে অতি সুন্দৰ হৈছে আৰু আপোনালোকে যিটো গছ পুলি দিছে মেহগনি গছৰ পুলিয়ে নেকি এইটো আমি ভালকৈ ৰুই পেলাই আমি প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিম আৰু আপোনালোকৰ এই যি প্ৰয়াস এইটো আগুৱাই নিয়ক তাৰ কাৰণে আপোনালোকক শুভাশীষ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছো 5 লাখ গছপুলি বিতৰণৰ এটা কাৰ্যসূচী আমাৰ চিএমডি নৃপেন দাস ডাঙৰীয়া লৈছে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছ বিতৰণ কৰিছো আৰু গছ থাকিলে মানুহ থাকিব জুবিন গাৰ্গে কৈ থৈ গৈছে প্ৰকৃতি ভাল পোৱা এজন মানুহ গতিকে এই পদক্ষেপ কি ক'ব খুব ধুনীয়া অসম লাইভৰ এই পদক্ষেপ অসমখন সেউজ কৰা জুবিন গাৰ্গৰ খুব হেঁপাহ আছিলে জুবিন গাৰ্গে গছপুলিৰ কাৰণে গছত গৈ খাপতি ধৰি তেওঁৰ নিজৰ গছৰ লগত তেওঁ কথা পাতিছিলে বুলি গম পাইছিলোঁ শুনি সুখেই ভাল পালোঁ নৃপেন দাস ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল ঠিক আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ গছৰ পুলি এটা দিছোঁ প্ৰতিপালে ৰাখিব লাগিব কিন্তু এই গছৰ পুলি প্ৰতিপাল কৰি ৰখাৰ দায়িত্ব আমাৰ কিন্তু আমি এটা কথাই ভাল পাইছোঁ যে জুবিনে যি এখনি সেউজ অসম গঢ়িব বিচাৰিছিলে সেই প্ৰয়াস যে আপোনালোকে কৰিছে তাৰ বাবে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আমি পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ অসম লাইভ 24